তাৰমানে এইটো এটা আমি চেনেল বনাইছিলোঁ দলংখনৰ এইটোৱে হৈছে মুখ গতিকে এই তলেদি হ'লেও ইয়াৰ লিংকটো থাকে আৰু মানে পানীৰ যিটো কানেকশ্যন গতিকে এইটো 44 বছৰৰ মূৰত এবাৰ ইয়াত ভাগিলে প্ৰথমতে 63 চনত দিলে ভাঙোতে 72 চনত ভাঙিলে 72ৰ পিছত 2017ত ভাঙিলে আৰু এতিয়া 24ত ভাঙিলে তাৰমানে এই জেগাটোত এতিয়ালৈকে আমাৰ থাৰ্ড টাইম ভাঙিছে আৰু বেলেগ জেগাত নাভাঙে এইটো জেগাতে ভাঙে তাৰমানে তলেদি যিহেতু পানীটো বৈ থাকে কানেকশ্যন আছে বুৰবুৰণি দি পেলাই সিফালে পাছ হৈ যায় আৰু এতিয়া আমাৰ এইটো পুৰা বন্ধ হৈ গ'ল এই পানীখিনি ব্ৰহ্মপুত্ৰৰে পানী পানী কলং হৈ বৈ আছে এইটো কলং হৈ বৈ বৰ্তমান আমি তাক কলংখনক আমি ৰখাই দিলোঁ এইটো ৱাটাৰ ৰিচোৰ্চে বহুত চেলেঞ্জিং কাম কৰিছে মানে আমি মাথাউৰি বন্ধাটো বেলেগ আৰু নদী এখনৰ মুখ বান্ধি দিয়া হ'ল এবাৰ ছাৰ এইটো আমাৰ চেলেঞ্জিং হ'ল কি মানে নদীৰ মানে আমাৰ ব্ৰহ্মপুত্ৰৰ চেনেল এটা আমি বন্ধ কৰিব লগা হয় এনেই নৰ্মেল মটৰ নিচিনা নহয় নৈ এখন আৰু এনেকুৱা টাইপৰ চিটুৱেশ্যন এটা ক্ৰিয়েট হৈ মানে এনেকুৱা এটা ফ'ৰ্চ ক্ৰিয়েট হৈ আমি কৰিব নোৱাৰা হৈছিল কাৰণ সেইটো আমাৰ ডাইৰেক্টলি পাৰ্পেণ্ডিকুলাৰলি হিট কৰি আছে এইটো জেগাত এনে নৰ্মেল মথাউৰি হ'লে আছে নদী আৰু মথাউৰি পেৰেলেলি থাকে তেতিয়া আমাৰ ইজি হয় মথাউৰিটো ছিঙি যায় মানে সোনকালে কৰিব পাৰোঁ কিন্তু এইটো ফ'ৰ্চ হৈ আছে সেইকাৰণে ছাৰ অলপ চেলেঞ্জিং হৈছে কিন্তু এতিয়া পানীৰ থাৰ্ড ৱেভ আহিলেও এইটো পাৰ নহয় আগলৈ যাতে আৰু নহয় এইবাৰ এনেকে দুটা বান হ'বতো এইটোও হ'ব সেইটোও থাকিব গতিকে ভগৱানৰ আশা আৰু নহ'ব বুলি আগৰ যিখিনি 16 চনত পোৱা নাই তাক 300 ফেমিলিয়ে পোৱা নাই আমি অলপ চেষ্টা কৰি আছো কিবা এটা কৰি দিম মোৰ আছে লিষ্টখন আছে মই চাই দিম মিউচুৱেল কৰাই কাবাক মিউচুৱেলটো আমি খুলি দিম 2 অক্টোবৰত খুলি দিম আপুনি এবাৰ দি দিব মই কৰাই দিম এইবাৰ আপোনালোকে পাব ঠিক আছে কালিতো ভিডিঅ' কনফাৰেন্স হ'ব বান সাহায্যৰ পৰা দিব নোৱাৰি তেতিয়াহ'লে মই বেলেগ ব্যৱস্থা এটা কৰি সহায় কৰিব লাগিব তেওঁলোকৰ লগত কথা বতৰা পাতি কিবা এটা সিদ্ধান্ত লৈছোঁ আহি উপস্থিত হৈছে সমাজৰ সেৱাৰ্থে আহি তেখেতে মন্দিৰলৈ সেৱা আগবঢ়াইছে তেখেতৰ এই কৰ্মকালীন অৱস্থাত গ্ৰহদোষ কালদোষ দেৱদোষ সকলো পৰা নিবৰ্তমান কৰে তৃতীয়দেৱৰ পৰা মুক্তি কৰে ৰাজকাৰ্য আৰু সকলো ক্ষেত্ৰে জয়যুক্ত কৰি মহাপ্ৰভুটো ২৬ বৰ্ষতো আমাৰ এই মুখ্যমন্ত্ৰীগৰাকীৰ যাতে প্ৰতিষ্ঠিত হৈ আমাৰ ৰাইজৰ হওক আৰু সকলো প্ৰকাৰ উন্নতি প্ৰতিষ্ঠা হৈছে এই অজপত জ্বলি আছে 2007 ঠিক আছে তেওঁৱে জানিব কেনেকে ব্যক্ত হৈছে মানুহেতো কোৱা নাই ছাৰ ভূমি সংকটটো কৈছে নামঘৰ ভাগ সুন্দৰ কৰি বনাই দিয়াৰ প্ৰয়োজনীয়তা আছে মই 2 এদিনতে বিচাৰ বিবেচনা কৰি ঠিক ঠাক কৰি দিম अभी ठीक है मैं 3 बार बता चुका हूँ
আমাৰ অসমত যি বানপানী আহিছিলে সেই বানপানীত প্ৰায় 4টা মথাউৰি জলসম্পদ বিভাগৰ 4টা মথাউৰি ভাঙিছিলে। এটা মাজুলীত, এটা টেঙাখাট দুলীয়াজানত, আনটো বোকাখাটত আৰু চতুৰ্থটো এই হাতীমূৰীয়া যিটো আমাৰ বান আছে সেই বানটো আমাৰ ভাঙিছিলে। মই গোটেইকেইটা ভঙা মথাউৰিয়ে পৰ্যবেক্ষণ কৰিবৰ কাৰণে আহিছিলোঁ আৰু জলসম্পদ বিভাগক আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে যিমান সোনকালে পাৰোঁ মথাউৰিকেইটা ভঙা অংশখিনি আমি যাতে মেৰামতি কৰিব পাৰোঁ। জলসম্পদ বিভাগে এক অভিলেখ সময়ত আগত কেতিয়াও অসমত হোৱা নাই, মাজুলী, টেঙাখাট, চিপাজাৰ, বংকুৱাল, বোকাখাট আৰু আমাৰ এই হাতীমূৰীয়া বান, এই গোটেই বানকেইটাৰ ৰেকৰ্ড সময়ত তেওঁলোকে নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হ'ল। মই জলসম্পদ বিভাগক ধন্যবাদ জনাইছোঁ আৰু অসমত আগতে এই ধৰণৰ কাম কেতিয়াও হোৱা নাছিল। মই ভাবোঁ যে ই ৰাইজক কিবা কাৰণত যদি তৃতীয় বানপানী এটাও আহে বা তৃতীয় ৱেভ এটা আহে তাৰ পৰা ৰক্ষা কৰিব আৰু ইমিডিয়েটলি স্বাভাৱিক জীৱন যাত্ৰালৈ ঘূৰি যোৱাত সহায় কৰিব। মই জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা তেওঁৰ এনটিআৰ টীমটোক মই ধন্যবাদ জনাইছোঁ আৰু বানপানীৰ পিছত যি ক্ষিপ্ৰতাৰে আমাৰ প্ৰভাৱিত ৰাইজক সেৱা কৰাৰ বাবে আমাৰ স্থানীয় বিধায়ক মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই এটা নেতৃত্ব ল'লে, তাৰ বাবে মই তেখেতকো ধন্যবাদ জনাইছোঁ। কলং উজ্জীৱিতকৰণ প্ৰকল্পটো সম্ভৱ হ'বগৈ? এই প্ৰকল্পটো কিমান দূৰ সম্ভৱ হয় তাক আমি এবাৰ ৰাইজৰ লগতো কথা পাতিব লাগিব আৰু বিশেষজ্ঞৰ লগতো কথা পাতিব লাগিব। কাৰণ আমি যদি ইয়াত আকৌ এবাৰ কলং উজ্জীৱিত কৰোঁ আৰু যদি তৃতীয়বাৰৰ কাৰণে কিবা কাৰণত মথাউৰি ভাঙে ৰাইজেও আমাক ক্ষমা নকৰিব। গতিকে আমি ৰাইজৰ লগত আনহাতে এটা নদীক জীৱন দিয়াটো এটা ডাঙৰ কাম। গতিকে ৰাইজৰ লগত পুংখানুপুংখভাৱে আলোচনা কৰিহে এই ক্ষেত্ৰত আমি ভৱিষ্যতে সিদ্ধান্ত ল'ব লাগিব। কিন্তু অহা 1-2 বছৰ আমি একোৱে কৰিব নোৱাৰোঁ, কাৰণ মথাউৰিটো ষ্টেবিলাইজ কৰিব লাগিব। এতিয়া মথাউৰিটোত বহুত কাম আছে। 2 বছৰ পিছত আমি ৰাইজৰ লগত আকৌ এবাৰ কথা পাতিম, ৰাইজক ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়া কি হ'ব পাৰে, কি নহ'ব পাৰে, গোটেইখিনি ৰাইজৰ লগত কথা বতৰা পাতিহে আমি ভৱিষ্যতৰ সিদ্ধান্ত আমি ল'ব লাগিব। যি স্থানত ছিগিছিলে সেই স্থানত স্থায়ীকৈ বান্ধ মাৰি সেই স্থানতে বান্ধ যদি লগাই দিওঁ তেতিয়া সি আকৌ ভাঙি যাব। গতিকে বৰ্তমান এই ৰাস্তাটো আমি বনাই দিম জিঅ' বেগৰ ওপৰেদি, যাতে মানুহ অহা যোৱা কৰিব পাৰে। সাময়িকভাৱে ৰাস্তাটো লগাই দিব পৰা যাব, যিহেতু কফাৰ বান্ধটো আছে, গতিকে সেইটো প্ৰটেক্ট হৈ থাকিব। কিন্তু পাৰ্মানেণ্ট চলিউশ্যনটোৰ কাৰণে আমি অকণমান বিশেষজ্ঞৰ লগত কথা পাতিম। ছাৰ, আৰু এটা প্ৰশ্ন আছিলে, জখলা মাজেদি 4 লেনটোৰ দাবী এটা উত্থাপন হৈ আছে, এইখন কিবা ক'ব? যদি এলিভেটৰ কৰিডৰ হয় তেতিয়াহ'লে তাৰ 4 লেনৰ প্ৰয়োজন নাই। মানুহ মাটি বাৰী এনেই যাব, এনেই জখলা বন্ধাত ব্যৱসায় বাণিজ্য কমি আহিছে, আৰু যদি মাটি বাৰী যায় সমস্যাই হ'ব। গতিকে আমি চাই লওঁ এলিভেটেড কৰিডৰৰ ড্ৰয়িংটো আহক। যদি এলিভেটেড কৰিডৰে আমাৰ অভাৱ অভিযোগ দূৰ কৰিব পাৰে তেতিয়াহ'লে আমাক 4 লেন নালাগে। কিন্তু যদি স্থানীয় ৰাইজে ভাবে যে নহয় এলিভেটেড কৰিডৰো হওক 4 লেনো হওক, তেতিয়া সেই বিষয়ে ৰাইজৰ লগত কথা পাতি আমি সিদ্ধান্ত ল'ম। কিন্তু গোটেই বিষয়টো ৰাইজৰ লগত কথা বতৰা পাতিহে আমি সিদ্ধান্ত ল'ম। ৰাজহুৱা শুনানি এটা হৈছিলে 23 চনত, সেইটো এটা শুনানি। এই শুনানিটো তেওঁলোকে নিজৰ মতে যায়, কিন্তু প্ৰকল্পটো কৰাৰ আগতে অকল শুনানিয়ে নহ'ব, মতামত ল'ব লাগিব। তাৰ ওপৰত মোৰতো আৰু কোনো কমেণ্ট থাকিব নোৱাৰে। যি কৈছে আপোনালোকে বজাই দিলে হ'ল। আৰু মই টুইটাৰত অলৰেডি দি দিছোঁ, আপোনালোকে চাই ল'ব। আৰু ছাৰ বৰ্তমান ছাৰ আৰু এটা কথা, আজি আৰু এটা কথা কৈছে যে বিজেপিয়ে অগপ আৰু ইপিপিএলক লাভ মাৰিব অখিলভাৱে কৈছে তেওঁৰ কথাৰ পঞ্চায়ত নিৰ্বাচনৰ। আপোনালোকক তেওঁ বাইট দিছে, আপোনালোকে টিভিত চলাব, চলাৰ পিছত দেখাৰ পিছত যদি কিবা প্ৰতিক্ৰিয়া দিব লাগে আমি দিম। ছাৰ, পঞ্চায়ত নিৰ্বাচনত যিটো প্ৰতিদ্বন্দ্বিতা আপোনালোকৰ মিত্ৰতা নহ'ব বুলি কৈছে, পঞ্চায়ত ইলেকশ্যনতো মিত্ৰতা নোহোৱাৰ কোনো কথা নাই। বিভিন্ন সমষ্টি ক্ষেত্ৰভিত্তিক, স্থানীয় নিৰ্বাচনত সদায় ক্ষেত্ৰভিত্তিক
মিত্ৰতা হয়, ৰাজ্যিক ভিত্তিত নহয়। আৰু পঞ্চায়তত আপোনালোকৰ নিৰ্বাচন পঞ্চায়তত যোন সমষ্টিত পাৰে, যেনেকে মোৰ সমষ্টিত মই মিত্ৰতা কৰিম, জিতু গোস্বামীৰ সমষ্টিত কৰিব পাৰে, ৰূপক শৰ্মাৰ সমষ্টিত কৰিব পাৰে, কোনোবাই নকৰিব পাৰে, এইটো নিজৰ নিজৰ বিধায়কসকলে সিদ্ধান্ত। বৰ্ধিত কাৰ্যনিৰ্বাহক হ'ল আপোনালোকৰ খুব প্ৰশমন চেষ্টা চলিছে দলীয় কৰ্মীৰ মাজত। ইয়াত আমাৰ কোনো ক্ষোভেই নাই, ক্ষোভ থাকিলেহে প্ৰশমন আহিব। নগাঁৱতো খুব আছিলে। খবৰ কৰিম আৰু ৰূপা গৈ থাকোঁ।